ঠিক আছে আপনার দুদিন না আপনার মাটি দিচ্ছে তো শান্তি আছে আপনার শান্তি হয়ে আছে ভাই কোনো নিশানি আপনি কোনো নিশানি এটা নিশানি বোঝার কারণে যে অশান্তি হয়েছে আমি ভালদৰে আমি ক'বলৈ যত্ন কৰিছো কি বাইদেউ আপুনি যিমান কৈ আছে নহয় আপোনাতকৈ বেছি বিশেষকে আমাৰ ইয়াত ডিমৰে যিখিনি আমাৰ এই যিখিনি ইয়াত বহি আছে এই বাইদেউজনী হওক বা আমাৰ এই যিমান দাদাজনী হওক আপোনাতকৈ ইয়াত বেছি সিহঁতে খাটিছে আৰু কোনোদিন সিহঁতে এনেকৈ কমেণ্ট কৰা নাই কোনোদিন সিহঁতে আপুনি আজি কৰি আছে আজি আপুনি মানুহ আমি একেবাৰে নিউজটো শুনা ঠিক আছে আপনার দুদিন না আপনার মাটি দিচ্ছে তো কি কব সমগ্র অবৈধ বুলি কৈছে অবৈধ বৈধ কথা নাই আসলতে আপোনালোকে চাওক যিটো সময়ত আমাৰ জুবিনদাৰ ক্ষেত্ৰত 100% মানুহ ভিৰ হৈছিলে অজস্ৰ মানুহ আহিছিলে সেই সময়ত যিটো কালেকশ্যন আছিলে 40 দিনত আপুনি 4.5 লাখ হ'ল আৰু 19 দিনত আপুনি 4,60,000 টকা হ'ল সেইটো এটা ডিফাৰেন্স হ'ল যে মানুহৰ কৌতুহল অটোমেটিক আহিছে যে আজি 20% মানুহ আৰু সেই সময়ত 100% মানুহ এক নম্বৰ কথা আৰু দুই নম্বৰ কথা হ'ল আমি জুবিনদাৰ ক্ষেত্ৰখন এই ওচৰ চুবুৰীয়া মানুহখিনি চাফ চিকুণ কৰি ৰাখিব লাগিব ইয়াত বিতৰ্ক হোৱা কোনো প্ৰয়োজনেই নাই আৰু বিতৰ্ক বিচৰাও নাই আসলতে আৰু কোনোবাই যদি জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে অৰিহণা যোগাইছে তাত পেপাৰে পত্ৰ দিয়া কোনো প্ৰয়োজন নাই কোনে কিমান দিছে আমি নাজানো আমি কিমান দিছো আমি প্ৰকাশ কৰিব টান পাইছো যদি আপোনালোকে চাই যদি বিচাৰে আমি কিমান দিছো তেতিয়াহ'লে মানুহে শুনিলে ভয় খাই যাব যোৱা কেইদিন আগত আপোনালোকে দেখিব ইয়াতে আমি ব্লাড ডোনেশ্যনৰ কথা কৈছিলো তাত ৰাস্তা বনোৱাৰ পৰা আমি যিমানখিনি পইচা খৰচ কৰিম আমি কাকো বিচৰাও নাই পকেটৰ পৰা পইচা খৰচ কৰিছো আমিতো কাকো কোৱাও নাই আমি তাক হিচাপ দিবলৈ যোৱা নাই যে এনেকুৱা কিছুমান পৰিৱেশ সৃষ্টি কৰি দিয়ে যে হিচাপ নিকাচ দিবলৈ আহে যে তেওঁলোকৰ মুনাফা আদায় কৰিবলৈকে জুবিন ক্ষেত্ৰত এইটো কোনো ৰাজনীতি নচলিব কোনো এজিপি বিজেপি কংগ্ৰেছৰ কথা ইয়াত আহিব নোৱাৰে সকলোৰে সমান অধিকাৰ আছে সকলোৱে সমভাৱে আহিব পাৰিব ইয়াত কোনো পইচা খেল কথা আহিব নোৱাৰিব কোনো পইচা এটকা ইয়াৰ পৰা সৰলগি কৰিব নোৱাৰিব কামটো আগৰ দৰে চলি থাকিব আমাৰ ৰাইজৰ সহানুভূতি আৰু শান্তিপ্ৰিয় হৈ থাকিব লাগিব ইয়াত কোনো বিতৰ্ক হোৱাৰ প্ৰয়োজন নাই যাৰ পেটত ভোক লাগিছে তেওঁলোকে গৈ আচলতে বিভিন্ন বিতৰ্ক সৃষ্টি কৰিছে আচলতে তেওঁলোকৰ পেটত ভোক লাগিছে আৰু তেওঁলোকে মুনাফা আদায় কৰিব পৰা নাই কাৰণে আজি আচলতে বিতৰ্ক সৃষ্টি কৰিছে কাৰণ আনহাতে একো নাই ইয়াত হয় এই যি ভয় ভাবুকি যিটো অভিযোগ ওলাই আছে সেইটো মই পূৰ্ণচাতে মই নচ্ছেদ কৰিব বিচাৰিছো কাৰণ জুবিন ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ভয় ভাবুকিৰ কথা আহি নপৰে বা কাৰোবাক ইয়াত আহিব নালাগে বা বাধা প্ৰদান কৰাৰ কথা আহি নপৰে কাৰণ
আজি যিখন কমিটিক লৈ মানে বিতৰ্ক কৰি আছে, এই কমিটিখন একচুৱেলি চাফ চিকুণ তদাৰক কমিটি, যে আগবেলা কোন থাকিব, পিছবেলা কোন থাকিব, নিশাৰ ভাগত কোনে চাফ চিকুণৰ দায়িত্ব, কোনোবাটোতো দায়িত্ব ল'ব লাগিব। আৰু এই আজি চাব, যোৱাকালি আমি আচৰিত পাইছো, এই যিগৰাকী মৃদুলা ইঞ্জাল বুলি বাইদেউগৰাকী, পঞ্চায়ত সভানেত্ৰীগৰাকীক যে বিজেপিৰ নেতৃত্বত চলিছে বা এনেকৈ যিটো বিতৰ্ক সৃষ্টি কৰিছে, মই এই বিতৰ্ক কৰাসকলক বা যিসকলে মানে এই নিউজটো বজাইছে তেখেতসকলক মই বিগত 2 মাহৰ মই ৰেকৰ্ড চাব দিব বিচাৰো CC কেমেৰাত, যে এই মৃদুলা বাইদেৱে সমগ্ৰ এই অঞ্চলৰ মহিলাখিনিক লৈ চাফ চিকুণৰ পৰা বা অতিথিসকলক চাহ পানী যোগান ধৰাৰ পৰা তেখেতে যিমানখিনি কাম কৰিছে, কি কয় যোৱাকালি এই দুজনী মানে যি সাংবাদিকৰ যি বক্তৃতা দি আছে, লেকচাৰ মাৰি আছে, সিহঁততকৈ বেছি কাম কৰিছে সেই মৃদুলা ইঞ্জাল বাইদেৱে। আৰু একাংশ কৈছে যে কমিটিখন বিজেপি বুলি। মইতো বিজেপিৰ নহয়, মই কাৰ্বি ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া, মোৰ দায়িত্ব আছে ইয়াত। জুবিন ক্ষেত্ৰখন চাফ চিকুণ কৰি ৰখা মোৰ দায়িত্ব আছে, মই আছো, স্বেচ্ছাই আহিছে। আজি ইয়াত অকল বিজেপি বা কংগ্ৰেছ বা দল সংগঠন বাহিৰৰ মানুহ আহিছে, আৰু আমাৰ একাংশ ডিমৰীয়া আমাৰ সাংবাদিক বন্ধু সকলো আছে ইয়াত, দিন ৰাতি চাফ চিকুণত লাগি আছে। তো গতিকে এই লৈ বিতৰ্ক কৰিব নালাগে, কোনো ৰাজনীতি কৰিব নালাগে। একাংশ বিজেপি যিটো ৰহণ খানিব বিচাৰিছে, তো আমাৰো মানে নিজক অলপ মানে কি হ'ল ভাল নলগা হৈছে যে জুবিন ক্ষেত্ৰত গ'লে আমাকো গেৰুৱা বনাই দিছে। তো সোণাপুৰক মানে বদনাম কৰিব নালাগে, জুবিন ক্ষেত্ৰৰ দৰে থাকিব আৰু চাফ চিকুণ আপোনাৰ আগৰ নিচিনাই হ'ব। গতিকে মই আহ্বান জনাওঁ যাতে এই প্ৰসংগটো লৈ আৰু কোনো ধৰণৰ বিতৰ্ক উলিয়াই দিছে। কি ক'ব সমগ্ৰ বিষয়টো সন্দৰ্ভত? হয়, এইটো দুখত আমিও শুনি পেলাই দুখ পাইছো। আচলতে আমি আমাৰ আমি যি পৰিচালনা সমিতি গঠন কৰি লৈছো, গতিকে আমি ইয়াতে কাৰোবাক ওলাই পঠোৱাটোতো একেবাৰে মিছা কথা। এইটো আমি কেতিয়াও নামানো বা আমাৰ কোনোবা সদস্যই কৈছে বুলিও আমি বিশ্বাস নকৰো। গতিকে এইটো একদম মিছা কথা। আমি কোনো কাৰণতে অকল মানে সেইকেইজন ব্যক্তি বুলি নহয়, আমি কাকোৱে আমি ইয়াৰ পৰা ওলাই যাবলৈ আমি নকওঁ। কিবা পূৰ্বৰ সমিতিৰ পৰা আপোনালোকৰ সমিতিলৈ কিবা ধনৰ কিবা খেলি মেলি হোৱাৰ কথা আপোনালোকে সংবাদ কি ক'ব সন্দেহ কৰিছে? একচুৱেলি আমি সন্দেহ তেতিয়াও বুজিছে যেতিয়া আমি খবৰটো পালো। আচলতে 40 দিন উকলি গ'ল, তেতিয়ালৈকে আমি ইয়াত মানে আছো যদিও ঠিক মানে তেনেকুৱা আমি দায়িত্ব গ্ৰহণ কৰা নাছিলো। কিয়কি আমি আমাৰ নিজৰ শ্মশানৰ মাটি যিহেতুকে ইয়াত আমি উচৰ্গা কৰিলো, গতিকে সেইটো আমি পাবৰ কাৰণে খুব মানে চৰকাৰৰ লগত বা বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি খুব দৌৰা-দৌৰি কৰি থাকিব লগা হৈছিলে। সেইটো কাৰণে আমি এই জুবিন ক্ষেত্ৰৰ অলপ হেৰিৰ পৰা আঁতৰি থাকিব লগা হৈছিলে। কিন্তু 40 দিন উকলি যোৱাৰ পাছত যেতিয়া আমি অলপ সময় উলিয়াই পেলাই ইয়াত যেতিয়া আমি আমাৰ নিজৰ স্থানীয় ঠাই আমি নিজে এই শ্মশানৰ মাটি এৰি দিছো, গতিকে সেই বুলি ভাবি আমি সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমি নিজে দায়িত্ব পালন কৰিলো। দায়িত্ব পালন কৰি আমি মানে দেখিবলৈ পালো যে মানে আমাৰ যিটো CDC কাৰ্যালয়ৰ পৰা যিটো মানে সমজিলা কাৰ্যালয়ৰ পৰা যিটো আমাৰ যিখিনি আমাৰ মানে দান বৰঙণি যিখিনি কালেক্ট কৰিব সংগ্ৰহ কৰিব আহে, তেখেতসকলৰ লগত আমি যেতিয়া বহিলো গম পোৱা প্ৰথম দিনাখনে তেখেতসকলে কৈছে আজিৰ তাৰিখলৈকে ইমান কেতিয়াও হোৱা নাছিলে। তো তেতিয়া আমাৰ অলপ সন্দেহ উপজিলে। সেই সন্দেহ উপজাতে আমি কিছু আগৰ ৰেকৰ্ডসমূহো চালো, আৰু তাৰ কিছুদিন পাছতে আমি গৰিমা বাইদেউ ঘৰলৈও গৈছিলো। গৰিমা বাইদেউ আমি পোনপটীয়াকৈ সুধিছিলো যে হয় তেখেতসকলে আমাৰ চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই আমাক জনাইছে 4 লাখ মান টকা জমা হোৱা বুলি আমাক জনালে। সেইটো মোটামুটি 40 দিন পাৰ হৈ গৈছে। 43 দিন 19 দিনত আমি 4,62,000 ভোট আমি জমা আমি জনাত আৰু আমি জমা মানে তেখেতসকলে আমাৰ চকুৰ চামতে গুনি পেলাই তেখেত লৈ যায়। গোটেইখিনি আমি গম পাওঁ আৰু 19 দিনত আপোনালোকে 4 লাখ দিলে, 40 দিনত দিলে। হয় সেইটো বিষয়লৈ আমাৰ সকলোৱে আপোনাৰ বা আমি সকলো সন্দেহ উপজিব। কিন্তু আমি ক'ব নোৱাৰো যে কোনজনে বা কোনে কৰিলে কামটো, সেইটো বাৰু আমি ক'ব নোৱাৰো। এইটো টকাটো মানে CDC অফিচত মানে সমজিলা আয়ুক্তই মানে কালেক্ট কৰে, আৰু আমি তেখেতক সোধা পোছা কৰোতে এইটো তেজেই ৰখা বুলি কেনে আমাক জানিব দিছে। কি আহ্বান জনাব এটা যে বিতৰ্ক হৈছে এই বিষয়টো? হয়, এইটো আচলতে এইটো তেনেকুৱা মানে কোনো বেয়া ভাৱৰ মানে মেছেজ যাব নালাগে। জুবিন ক্ষেত্ৰত জুবিন দা আমাৰ সকলোৰে মনৰ প্ৰাণৰ হয়। গতিকে সেই চিন্তাধাৰাৰে আমিও
ইয়াতে ইমান ধুনীয়া এটা ঠাই গঢ়ি উঠিছে গতিকে এই বস্তুটো আৰু দুনাই নহওক এই পৰিচালনা সমিতিখন আপোনালোকে চাফ চিকুণ কৰাৰ কাৰণে গঠন নিশ্চয় নিশ্চয় গতিকে আমাৰ গোটেই 3-4খন গাঁৱৰ মহিলাখিনি পুৰুষখিনি মিলি চাফা যিহেতুকে কৰে গতিকে প্ৰত্যেকেতো সদায় দিন আহিব নোৱাৰে হয় নিজস্বভাৱে ওলাইছে গতিকে আমি সিহঁতক পাৰ্টলি ভগাই দিব পাৰো নেকি বুলি পেলাইহে তেনেকুৱা আমি দায়িত্ব লৈ পেলাই বেলেগ একো উদ্দেশ্য নাই হয় ইয়াতো চবটো চৰকাৰে ল'ব বা চৰকাৰী কাম কাজ কৰিব চৰকাৰক আমি সহায় সহযোগিতা কৰিম সেইটো আমাৰ উদ্দেশ্য লক্ষ্য